हेलो एवरीवन आज मैं तेल निदियाक आगते पियाजखिनि और बिलाहीखिनि भाजी लैছোঁ। पियाजखिनि भाजी भाजी 5 मिनिट पिছত बिलाहीखिनि দি দিছোঁ। এতিয়া আৰু মাজতে তেলখিনি দিম। এনেকৈ কোনোবাই ভাজেনে জনাবচোন। আৰু এতিয়া আৰু এইখিনি বটি পেলাই চিকেনখিনি বনাম বুলি ভাবিছোঁ। মোৰ ভিডিঅ'খিনি চাই ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। যিসকল নতুন আছে ফলো কৰি দিব। এতিয়া অলপ তেলটো কমতে হৈ যাব আৰু চাই থাকিব পানী উঠে, পিঁয়াজৰ পানী উঠে যিহেতু সেইকাৰণে এনেকৈ। আৰু কেতিয়াবা মই পোলোৱা বনালেও এনেকৈ ভাজি পেলাই মাজতে ৰিফাইন আৰু সেইটো দিওঁ। এইখিনি চিকেনখিনি ভাজি থৈ দিছিলোঁ, অলপ সাইড কৰি লৈছোঁ, লৈ মাজতে তেলখিনি দিছোঁ। আইডিয়াটো কেনেকুৱা লাগিছে জনাবচোন। নিমখ দিয়াই নাই মই বৰ্তমান, নিমখটো পিছত দিম। গ্ৰাইণ্ডাৰত খুন্দিম যিহেতু সেইকাৰণে নিমখ নিদিব লাগে, নহ'লে গ্ৰাইণ্ডাৰৰ প্লেটখন হৈ যায়, মিক্সাৰ গ্ৰাইণ্ডাৰত। এনেকুৱা কৰিলে তেলটো বহুত কমতে হয়।